সো হে গাইজ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এয়া দেখিছে আপোনালোকে, এয়া হৈছে গাহৰিক দিবৰ কাৰণে আধাৰ মানে ৰেডি কৰি থকা হৈছে। কচু মানে উহাই পিনে এনেকৈ দি থোৱা হৈছিলে। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ ঘৰৰ ওচৰতে মানে জলকীয়া গছ এডাল আছে, খুব ধুনীয়াকৈ এয়া সুন্দৰভাৱে লাগি আছে। এইডাল গছৰ পৰাই খাওঁ আৰু এয়া আৰু আপোনালোকক এতিয়া দেখুৱাম যে আমাৰ ঘৰৰ বস্তিৰ মানে সীমা আৰু এইটো মোৰ মানে এনেকৈ সীমাটো খুন্দি থোৱা হৈছে। আপোনালোকে দেখিলে সেইপিনে হৈছে আমাৰ ৰাস্তাটো, আৰু এয়া তামোল গছবিলাক দেখিছে। এইটো আমাৰ ধুনীয়া ঘৰটো, এয়া তামোল পুলি লগাই দিয়া হৈছে 300ৰো অধিক পূৰা বাউণ্ডাৰীত। আৰু এনেকৈ আপোনালোকে দেখিবলৈ পাইছে। এয়া দেখিছে আপোনালোকে কলগছো আছে। ইয়াই আৰু এইফালে এজন মই হয় দেই গাইজ, মানে ৰাতিপুৱা শোৱাৰ পৰা উঠিছোঁহে মাত্ৰ। তো চকুকেইটা মানে এনেকৈ মানে ফুলা ফুলা হৈ আছে আৰু মুখ ধোৱা নাই সেনেকৈ। এইফালে মানে আমাৰ মাইকী চৰাইজনী মোৰ ওচৰত আহিছেহে গাইজ। এয়া দেখিছেনে পূৰা পোৱালিকেইটাক লৈ পিনে ঘূৰি আছে ক'লা। তো সেয়াই আৰু এতিয়া বাজিল ৰাতিপুৱা 9:30 হৈছে। তো মই এনেকৈ ৰিক্সা লৈ ওলাই আহিলোঁ আমাৰ ভেৰগাঁও চকলৈ বুলি। তো কিমান পাওঁ পইচা যাওঁ আৰু মানে যাবতো লাগিবই, ঘৰতে সোমাই থাকিওতো লাভ নাই। তো এইফালে আপোনালোকে দেখিছে মানে ৰাস্তাৰ সন্মুখতে মানে খুব ধুনীয়া ধুনীয়া ঘৰ আছে। আৰু ইয়াৰ পৰিৱেশবিলাক চাওকচোন, গছৰ পৰিৱেশবিলাক আমাৰ গাঁৱলীয়া পৰিৱেশ যিহেতু খুব বেছি সুন্দৰ। এয়া পানী টেংকি আৰু লগতে এয়া মন্দিৰ আমাৰ। তো এয়াই আৰু এনেকৈ আমাৰ গাঁৱলীয়া পৰিৱেশটো মানে বেছি ভাল লাগে যে এয়াই আৰু নতুনকৈ মানে গছবিলাকৰ গজালি ওলাই আছে পাতবিলাক। তো বৰষুণ দি পৰিছেতো মানে গছবিলাক মানে। আৰু আপোনালোকে একদম ৰাস্তাৰ সন্মুখতে আপোনালোকে দেখিবলৈ পাব খুব ধুনীয়া এটা LP স্কুল আৰু গাঁৱৰ ভিতৰত মানে। তো ইয়াত দেখিছে আপোনালোকে স্কুলটো খুব ধুনীয়াকৈ মানে ইয়াতে আছে। আজি কি বাৰ? আজি স্কুল বন্ধ নেকি? বন্ধ মানে কিহৰ আজিচোন সোমবাৰহে, স্কুল খুলিব লাগিছিলে। তো মই ষ্টুডেণ্ট দেখা নাই, হয়তো কিবাহৰ কাৰণত বন্ধ থাকিব পাৰে, তো একো নাই। আৰু এনেকৈ আপোনালোকে দেখিব মই ৰিক্সা চলাই গৈ আছোঁ অকলে। পিছত মোৰ কোনেও নাই মানে ৰিক্সাত। আৰু তো যাই লওঁ চকলৈকে, আৰু বেংকত এটা কামো আছে, বেংকৰ কামটো কৰি মেলি ভাড়া মৰাত লাগিব এনেকৈ আহি পাই গ'লোঁ। বহুত বেছি ওখ ব্ৰিজ এখন, দলং এখন। তো ৰিক্সা, বেটেৰী ৰিক্সা লৈ পিনে এইখন দলং মানে উঠাবৰ কাৰণে অলপমান কষ্ট হয়, নোহোৱা নহয়। মানে বেটেৰীৰ চাৰ্জটো বেছিকৈ খাই দিয়ে আৰু এইখনেই আছিলে দলংখন। তো এইফালে আপোনালোকে দেখিব ৰাস্তাৰ সন্মুখৰে এখন চাহ বাগিচা, এখন প্ৰাইভেট চাহ বাগিচা দেই গাইজ। তো এনেকৈ আৰু ইমান এটা ভাল লগা পৰিৱেশ চাওকচোন বাৰু। মানে এটা ঘৰ, চাৰিওফালে সেউজীয়া, আৰু এতিয়া বৰষুণ পৰি আছেতো সেইকাৰণে গছবিলাক মানে খুব ধুনীয়াকৈ পাত ওলাই আছে, পূৰা সেউজীয়া হৈ আছে। আৰু এতিয়া মই আহি পাই গ'লোঁ। মই মোৰ ভিডিঅ'ত দেখাই থাকোঁ আপোনালোকক। এয়া হৈছে ভেৰগাঁও চাহ বাগিচা, আপোনালোকে দেখিবলৈ পাইছে। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে।